নমস্কাৰ আপোনালোকৰ কাৰো আৰু আজিলৈকে জানিবলৈ বাকি নাই যে হিজাব বিতৰ্কই যোৱা 10 দিন ধৰি দেশ জুৰি এক কম্পনৰ সৃষ্টি কৰিছে বিষয়টো ইতিমধ্যে ন্যায়ালয়ে পাইছেগৈ কৰ্ণাটকৰ স্কুল কলেজ আজি পৰ্যন্ত বন্ধ অহা সোমবাৰে স্কুল কলেজ খুলিব আৰু বিষয়টোৰ ওপৰত ন্যায়ালয়ে পুনৰ শুনানি ল'ব সোমবাৰে কিন্তু ঘটনাটো কেনেকৈ আৰম্ভ হ'ল এই কথাটো জানি লওঁ আমি সাৰাংশৰ মূল অংশলৈ যোৱাৰ পূৰ্বে গ্ৰাফিক্সত দেখিব যে নতুন বছৰৰ পহিলা দিনটোতে হিজাব বিতৰ্কৰ আৰম্ভণি 31 ডিসেম্বৰৰ পুৱা উডুপিৰ চৰকাৰী ছাত্ৰী মহাবিদ্যালয়ত প্ৰথম অঘটনটো ঘটে এখন গভৰ্ণমেণ্ট পিইউ গাৰ্লছ কলেজ ইয়াতে প্ৰথম অঘটনটো ঘটে 6 গৰাকী ছাত্ৰীয়ে শ্ৰেণীকোঠালৈ আহোঁতে হিজাব পিন্ধি আহিছিল নামভৰ্তিৰ সময়ত কিন্তু ছাত্ৰী কেইগৰাকীয়ে কলেজৰ নীতি নিয়ম উলংঘা নকৰো বুলি প্ৰতিশ্ৰুতি দিছিল অথবা তেওঁলোকৰ সেই যিখন প্ৰেছক্ৰাইব ফৰ্ম থাকে সেই ফৰ্মখনত সহি কৰিছিল পহিলা জানুৱাৰীত কলেজ কৰ্তৃপক্ষই এখন সভা আয়োজন কৰিলে আৰু তাত কলেজ কৰ্তৃপক্ষৰ সভাত কলেজৰ ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক কৰা হয় আৰু ইউনিফৰ্মৰ বাহিৰে আন পোছাক নিষিদ্ধ কৰি দিয়া হয় একে ধৰণে কাখৰীয়া পম্পেই কলেজতো একেটা ঘটনা ঘটিছিল যাৰ ফলত পম্পেই কলেজতো ইউনিফৰ্মৰ বাহিৰে বাকি পোছাক নিষিদ্ধ কৰা হয় উডুপি কলেজৰ 8 গৰাকী ছাত্ৰীয়ে হিজাব পৰিধান কৰি শ্ৰেণীকোঠাত বহিবই বুলি ঘোষণা কৰে তেওঁলোক নাচুৰ বান্দা তেওঁলোকে কৈছে যে আমি হিজাব পিন্ধি কলেজলৈ আহিম 13 জানুৱাৰীত পুনৰ কলেজ কৰ্তৃপক্ষই এখন সভা আয়োজন কৰিলে আৰু এই সভাত সিদ্ধান্ত লোৱা হ'ল যে তেওঁলোকে হিজাব পিন্ধি কলেজলৈ আহিব পাৰিব কিন্তু শ্ৰেণী কোঠাত প্ৰৱেশৰ পূৰ্বে তেওঁলোকে হিজাব খুলি থব পুনৰ ঘূৰি যোৱাৰ সময়ত তেওঁলোকে হিজাব পৰিধান কৰি ঘূৰি যাব যদি এই চৰ্ত ছাত্ৰীসকলে মানি লয় তেনেহলে শ্ৰেণী কোঠাত প্ৰৱেশৰ অনুমতি দিয়া হ'ব আৰু যদি ছাত্ৰীসকলে চৰ্তটো অস্বীকাৰ কৰে তেনেহলে কৰ্ণাটক চৰকাৰৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হ'ব এই ঘটনাটো চলি থকাৰ সময়তে 25 জানুৱাৰীত কৰ্ণাটক চৰকাৰে এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিয়ে সেই বিশেষজ্ঞ কমিটিয়ে এতিয়াও বিষয়টো পৰীক্ষা কৰি আছে 28 জানুৱাৰীত এই যে উডুপিৰ পিইউ গাৰ্লছ কলেজ তাৰ কলেজ কৰ্তৃপক্ষ পুনৰ স্থানীয় মুছলমান নেতা ছাত্ৰীসকলৰ অভিভাৱক আদিৰ লগত আলোচনাত মিলিত হয় 31 জানুৱাৰীত স্থানীয় বিধায়ক ৰঘুপতি ভাতে ঘোষণা কৰিলে যে কলেজৰ নিয়ম উলংঘা কৰা নচলিব যিসকলে নিয়ম উলংঘা কৰে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব সেই দিনাই উডুপি কলেজৰ 5 গৰাকী ছাত্ৰীয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰি দাবী কৰে যে তেওঁলোকক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে তেওঁলোকে নিজৰ ধৰ্মীয় স্বাধীনতা ৰক্ষা কৰি শিক্ষা গ্ৰহণ কৰিব খোজে কিন্তু কৰ্তৃপক্ষই তেওঁলোকক শ্ৰেণীকোঠাত প্ৰৱেশত বাৰণ কৰিছে 2 ফেব্ৰুৱাৰীৰ দিনা হিজাব বিতৰ্ক কুন্দাপুৰ কলেজলৈ বিয়পে আৰু কুন্দাপুৰত 28 গৰাকী ছাত্ৰীয়ে একেলগে হিজাব পিন্ধি কলেজত প্ৰৱেশত চেষ্টা কৰে আনহাতে 50 জনীয়া যুৱকৰ দল এটাই গেৰুৱা চাদৰ পৰিধান কৰি সেই কলেজতে প্ৰতিবাদ সাব্যস্ত কৰে একেদিনাই ভদ্ৰভাটিৰ এখন কলেজতো অনুৰূপ ঘটনা ঘটে ফেব্ৰুৱাৰীত একেদিনাই 2 ফেব্ৰুৱাৰী 4 ফেব্ৰুৱাৰীত ৰামদুৰ্গৰ চৰকাৰী কলেজত একাংশ ছাত্ৰ ছাত্ৰী গেৰুৱা চাদৰ পিন্ধি কলেজলৈ আহে 8 ফেব্ৰুৱাৰীত উডুপিৰ গান্ধী মেমৰিয়েল কলেজত পৰিস্থিতি অত্যন্ত উত্তপ্ত হৈ পৰে গান্ধী মেমৰিয়েল কলেজৰ এটা ফুটেজ আপোনালোকে সকলোৱে দেখিছে মই আকৌ এবাৰ দেখুৱাম আজি 8 ফেব্ৰুৱাৰীত বাধ্য হৈ চৰকাৰে 3 দিনৰ বাবে স্কুল কলেজ বন্ধ ঘোষণা কৰে আৰু আজি পৰ্যন্ত স্কুল 3 দিন হৈ গৈছে 11 তাৰিখ আজি 12 তাৰিখ আজি শনিবাৰ বন্ধ আছে কাইলে দেওবাৰ আৰু সোমবাৰে পুনৰ স্কুল কলেজ খুলিব আনহাতে 10 ফেব্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ে অন্তৰ্বৰ্তীকালীন নিৰ্দেশ জাৰি কৰে নিৰ্দেশটোত ন্যায়ালয়ে হিজাব বিষয়টোত লাগি নাথাকিবলৈ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায় আৰু কলেজ কৰ্তৃপক্ষক এই বিষয়টো সমাধানৰ সম্পূৰ্ণ অধিকাৰ দিয়ে ন্যায়ালয়ে কয় যে বিষয়টোৰ সুমীমাংসা নোহোৱা পৰ্যন্ত ছাত্ৰীসকলে পৰোচনামূলক স্থিতি গ্ৰহণ কৰিব নোৱাৰে আনহাতে বিষয়টো উচ্চতম ন্যায়ালয়লৈ গৈছিল কিন্তু উচ্চতম ন্যায়ালয়ে ক'লে যে এই গোটেই হিজাব বিষয়টো ৰাষ্ট্ৰীয়কৰণ কৰিব নালাগে এইটো এটা সৰু বিষয় এইটো স্থানীয়ভাৱে সমাধান হ'ব যদি সময়ত প্ৰয়োজন হয় তেনেহলে আমি বিচাৰৰ বাবে গ্ৰহণ কৰিম সোমবাৰে পুনৰ স্কুল কলেজ খুলিব আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়েও হিজাবৰ বিষয়ত
পুনৰ শুনানি গ্ৰহণ কৰিব এতিয়া আহক এটা বিশেষ ভিডিঅ' যিটো ভিডিঅ' ইতিপূৰ্বে বহুলভাৱে প্ৰচাৰিত হৈছে সমগ্ৰ পৃথিৱী জুৰি প্ৰচাৰিত হৈছে এই ভিডিঅ'টোত এগৰাকী ছাত্ৰীক 40-50 জনীয়া এটা ছাত্ৰৰ দলে চোচা লৈছে আৰু ছাত্ৰৰ দলটোৱে জয় শ্ৰীৰাম ধ্বনি দিছে আৰু ছাত্ৰীগৰাকীয়ে অকলে অকলে দৌৰি খৰকৈ খোজকাঢ়ি তেওঁ আল্লাহু আকবৰ ধ্বনি দিছে এই ঘটনাটো এখন কমাৰ্চ কলেজত ঘটিছে এইগৰাকী ছাত্ৰী বিকম সেকেন্ড ইয়াৰ দ্বিতীয় পৰ্যায়ৰ ছাত্ৰী দ্বিতীয় বৰ্ষৰ ছাত্ৰী বিকমৰ আৰু তেওঁৰ নামটো হৈছে বিবি মুস্কান খান বিবি মুস্কান খান এতিয়া ৰাতিটোৰ ভিতৰতে পৃথিৱী জুৰি চৰ্চাৰ ব্যক্তি হৈ পৰিছে আহক ভিডিঅ'টো এবাৰ পৰীক্ষা কৰোঁ ছাত্ৰসকলৰ ভূমিকা ছাত্ৰীগৰাকীৰ ভূমিকা আপোনালোকে ভালদৰে লক্ষ্য কৰিব সেয়া আছিল বিবি মুস্কান খান স্কুটিত আহিছিল স্কুটিখন থৈ তেওঁ যেতিয়া কলেজত প্ৰৱেশৰ চেষ্টা কৰিলে তেতিয়াই লগে লগে তেওঁক একাংশ ছাত্ৰৰ দলে বা যুৱকৰ দলে গেৰুৱা বখন হাতত লৈ গেৰুৱা চাদৰ হাতত লৈ জয় শ্ৰীৰাম ধ্বনি দি পেলাই তেওঁৰ ফালে চোচা লয় আৰু তেওঁৰ প্ৰৱেশত প্ৰতিবাদ কৰে এই ঘটনাটোৱে পৃথিৱী জুৰি চৰ্চা লাভ কৰিছে মন কৰিব এই ঘটনাটো হিজাব কেন্দ্ৰিক ঘটনাতকৈও আন এটা দিশ ইয়াত প্ৰকট হৈ পৰিছে এক নম্বৰ কথা যে 40-50 জনীয়া এটা যুৱকৰ দলে এগৰাকী ছাত্ৰীক অস্বস্তিকৰ অৱস্থাত পেলাইছে তেওঁক অপমান কৰিছে দ্বিতীয় কথা যে এই ঘটনাটোৰ দ্বাৰা তেওঁলোকে ভগৱান শ্ৰীৰামচন্দ্ৰৰ ধ্বনি দি হিন্দু ধৰ্মক কোনো উচ্চ পৰ্যায়লৈ লৈ যোৱা নাই বৰঞ্চ ভগৱানৰ নামত এগৰাকী ছাত্ৰীলৈ চোচা লোৱাটো অত্যন্ত অপ্ৰীতিকৰ হৈছে অত্যন্ত দৃষ্টিকটু হৈছে আৰু এইটোৱে আচলতে একোজন হিন্দুৰ সন্মান লাঘৱ কৰা যেনে মোৰ অনুভৱ হৈছে এই ঘটনাটো ঘটিবলৈ পাইছে এটা বেলেগ কথাত এতিয়া মন কৰিব মুস্কান খান এই ছাত্ৰীগৰাকীয়ে কিন্তু যি পোছাক পৰিধান কৰি আহিছে ক'লা ৰঙৰ এয়া কিন্তু হিজাব নহয় এয়া বোৰখা হিজাব হৈছে শিৰবস্ত্ৰ যিটো হেড স্কাৰ্ফ হিজাবটো মূৰত পিন্ধে হিজাব এখন কাপোৰ সেই কাপোৰখন মূৰত পিন্ধে আৰু বোৰখাটো হৈছে সৰ্বশৰীৰ আৱৰণ কৰা এটা পোছাক যিটো মুস্কান খানে পিন্ধি আহিছে এতিয়া বিতৰ্ক হৈছে হিজাবত হিজাব পিন্ধিবনে নিপিন্ধে কিন্তু মুস্কান খানে কিন্তু পিন্ধি আহিছে বোৰখা মুস্কান খানে সদায় বোৰখা পিন্ধি অহা নাছিল কিয় সেই বিশেষ দিনটোত বোৰখা পিন্ধি আহিব লগা হ'ল ইয়াৰ এটা কাৰণ আছে মই পিছলৈ ব্যাখ্যা কৰিম দ্বিতীয় এটা ভিডিঅ' আপোনালোকে চাই লওক যে ইউনিফৰ্ম বিতৰ্কত এনেধৰণৰ বিতৰ্ক হোৱাটো উচিত নে অনুচিত এই বিতৰ্ক এই ভিডিঅ'টো চালে আপোনালোকে অলপ স্পষ্ট হ'ব এই ভিডিঅ'টোত চাওক যে অধ্যাপকসকলে ছাত্ৰীসকলক বাধা দিছে আনটো ভিডিঅ' বেলেগ এইটো ভিডিঅ'টো অধ্যাপকসকলে ছাত্ৰীসকলক বাধা দিছে প্ৰথমটো ভিডিঅ'ত ছাত্ৰীসকলে ক'লা বোৰখা পিন্ধি আহিছে তেওঁলোকে সৰ্বশৰীৰ ঢাকি আহিছে তেওঁলোকৰ আৱৰণ এইটোত ইউনিফৰ্ম পিন্ধি আহিছে আৰু হিজাব পিন্ধি আহিছে মন কৰিব এইসকল ছাত্ৰীয়ে ইউনিফৰ্ম সম্পূৰ্ণ পিন্ধি আহিছে তেওঁলোকে হিজাব পিন্ধি আহিছে আৰু এই ক'লা ৰঙৰ এই ভিডিঅ'টোত এওঁলোকে বোৰখা পিন্ধি আহিছে লগত হিজাব পিন্ধি আহিছে আৰু যিহেতু এতিয়া কোভিড বতৰত এতিয়া সকলোৱে মাস্ক পৰিধান কৰে গতিকে তেওঁলোকৰ মুখবোৰ মাস্কেৰে আবৃত দুইটা
এই ভিডিঅ'টোত স্পষ্ট যে একাংশ কলেজত ছাত্ৰীয়ে বোৰখা পিন্ধি আহিছে আৰু একাংশ কলেজত ইউনিফৰ্ম পিন্ধিছে কিন্তু হিজাব লগত পিন্ধি আহিছে। এতিয়া আহক মই এই কথাটো আপোনালোকৰ সন্মুখত মই উপস্থাপন কৰিব খুজিলোঁ এই কাৰণে যে বিতৰ্কৰ নাম দিয়া হৈছে হিজাব, কিন্তু ঘটনাটো হিজাব আৰু বোৰখা মিশ্ৰিত। এতিয়া বিবি মুস্কান খানে ইয়াৰ আগলৈকে হিজাব পিন্ধি আহিছিল, কিন্তু বিবি মুস্কান খানে কি পৰিস্থিতিত বোৰখা পিন্ধি আহিব লগা হ'ল। বিবি মুস্কান খানে ঘটনাটোৰ পিছত এটা সাক্ষাৎকাৰ দিছে আৰু এই সাক্ষাৎকাৰটো দিছে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যনক BBCক। পৰিষ্কাৰ হিন্দীত তেওঁ কৈছে, আপোনালোকে শুনক এবাৰ। हो रहा था कॉलेज के पास, तो आपको पता था कि वहाँ बहुत भीड़? नहीं मुझे कुछ नहीं पता था। मैं एज यूजुअल जैसे कॉलेज को जाती हूँ मैं वैसे ही गई। वहाँ मुझे बाहर से अटैक मतलब ऐसे ग्रुप बना के खड़े थे कि तू कॉलेज बुरखे के साथ कॉलेज के अंदर नहीं जाएगी, अगर तुझे कॉलेज जाना है तो बुरखा और जो हिजाब है वो काट के तू अंदर जा, या तो तुझे बुरखे में रहना है तो तू वापस घर चली जा। तो मैं अंदर आ गई। फिर मैंने सोचा कि मैं चुप चले जाऊंगी, लेकिन वहाँ इतने स्लोगन्स डाले थे सब, बुरखा काट और जय श्री राम ऐसे कुछ बोल रहे थे। सो तब मैंने आवाज़ डाली वैसे। तो आप स्कूटर लेके अंदर चले गए? हाँ अंदर चले गए। तो उसके बाद क्या हुआ? उसके बाद वही मैं गई, मैंने सोचा कि मैं क्लास के अंदर चले जाऊंगे ऐसे ही करके, लेकिन वो लड़के मेरे पीछे आ रहे थे जैसे कि वो सब अटैक कर रहे थे। 40 मेंबर्स थे, मैं अकेली थी। कुछ ह्यूमैनिटी नहीं है उन लोगों में। एकदम से मेरे पास आए और चिल्लाने लगे। वो कुछ ऑरेंज वाला स्कार्फ पकड़े थे और मेरे मुंह के सामने सब आके ऐसे फिराने लग गए और बोल रहे थे जय श्री राम, चले जाओ, बुरखा काटो, ऐसे कुछ बोल रहे थे। कब से आप हिजाब पहन रहे हैं और इससे पहले कुछ कॉलेज में कोई ऑब्जेक्शन किया? कॉलेज में कुछ नहीं था, सब एज यूजुअल था। हम हिजाब पहन के अंदर क्लास में जा रहे थे। हम बुरखा नहीं पहनते, जस्ट हिजाब डालते हैं, अपना बाल छिपाते हैं और अंदर क्लास में जाते हैं। लेकिन ये लोग तो मुझे कैंपस के अंदर भी आने अलाउड नहीं कर रहे थे। कल जो हो रहा था कॉलेज। প্ৰিয় দৰ্শক, বিবি মুস্কান খানৰ সাক্ষাৎকাৰটোৰ শেষৰ অংশটো মন কৰিছেনে যে আমি কলেজলৈ বোৰখা পিন্ধি নগৈছিলোঁ, আমি হিজাব পিন্ধি যাওঁ আৰু চুলি ঢাকি যাওঁ, তাত কাৰো আপত্তি নাছিল, আমি সদায় হিজাব পিন্ধি গৈ আছিলোঁ। সেই দিনটোত তেনেহ'লে বিবি মুস্কান খানে বোৰখা পিন্ধি কিয় যাব লগা হ'ল? ইয়াৰ কাৰণটো হ'ল এই যে 31 ডিচেম্বৰৰ পৰা যিটো ঘটনা আৰম্ভ হৈছে আৰু যোৱা কেইটামান বছৰত ভাৰতবৰ্ষৰ সংখ্যালঘুক ইমান বেয়াকৈ প্ৰৰোচনা কৰা হৈছে যে তেওঁলোকে প্ৰতিটো ঘটনাক এতিয়া আগৰ দৰে সহ্য নকৰা হৈছে। তেওঁলোকক যদি হিজাব পিন্ধি আহিবলৈ বন্ধ কৰি দিয়া হয়, তেওঁলোকে বোৰখা পিন্ধি সোমাব, এই ধৰণৰ এটা মানসিকতা তেওঁলোকৰ মাজত গঢ় লৈছে। 80% মানুহে যদি 80% মানুহৰ সন্মুখত যদি 17% মানুহে প্ৰতিদিনেই যদি নিজৰ দেশপ্ৰেম আৰু দেশৰ প্ৰতি দায়বদ্ধতাৰ প্ৰমাণ দি থাকিব লগা হয়, তেনেহ'লে এনে ধৰণৰ এটা মানসিকতা গঢ় লোৱাটো অস্বাভাৱিক নহয়। বিবি মুস্কান খান ইয়াৰ এটা প্ৰত্যক্ষ প্ৰমাণ যে যি আগদিনাখনলৈকে হিজাব পিন্ধি আহিছিল, পিছদিনাখনৰ পৰা বোৰখা পিন্ধা আৰম্ভ কৰিলে। এই কাৰণটো হ'ল যে তুমি মোক হিজাব পিন্ধা বন্ধ কৰিবা, মই বোৰখা পিন্ধি আহিম। এই ধৰণৰ এটা চেলেঞ্জ, এইটো দেশৰ প্ৰতি ভয়াৱহ, এইটো মুছলমানৰ প্ৰতি ভয়াৱহ, এইটো হিন্দুসকলৰ প্ৰতিও ভয়াৱহ। এনেধৰণে বোৰখালৈ ঘূৰি যোৱাটো মুছলমান সমাজৰ কাৰণে ভয়ংকৰ আৰু এনেধৰণে গেৰুৱালৈ ঘূৰি যোৱাটো হিন্দু সমাজৰ কাৰণেও ভয়ংকৰ, যাৰ সামগ্ৰিক যিটো ফলাফল হ'ব সেয়া হ'ব একেবাৰে দেশৰ কাৰণে ভয়ংকৰ প্ৰতিচ্ছবি এখন আমি সন্মুখত দেখিছোঁ। প্ৰৰোচনা, মুছলমান সমাজক যোৱা কেইটামান বছৰ ইমান বেয়াকৈ প্ৰৰোচনা কৰা হৈছে, তেওঁলোকক ঠেলি নি প্ৰতিটো মুহূৰ্ততে তেওঁলোকক বিচিত্ৰ প্ৰশ্ন কৰা হৈছে, যিবোৰ মই এতিয়া উল্লেখ নকৰোঁ। তেওঁলোকে বাৰম্বাৰ প্ৰমাণ দিব লগা হৈছে যে তেওঁলোক ভাৰতীয়, তেওঁলোক ভাৰতৰ প্ৰতি দায়বদ্ধ, তেওঁলোক দেশপ্ৰেমী। এই ঘটনাটোৰ যেতিয়া হৈছে তেতিয়া তেওঁলোকৰ মাজতো প্ৰচাৰ চলিছে। এটা গান শুনক, এই গানটোত হিজাবৰ বিষয়ে কি কোৱা হৈছে। यारों के दो दाखिला हमारा होगा समझौता दिल अहमद से मेरी इज्जत हिजाब में है यही पढ़ा
গানটোত কৈছে যে মেৰি ইজ্জত হিজাব মে হে সাৰি দৌলত হিজাব মে হে এহি পঢ়া মই এইটোৱেই পঢ়িছোঁ যে মোৰ সন্মান হিজাবত আছে মোৰ সম্পদ হিজাবত আছে এই ধৰণৰ এটা প্ৰচাৰ এতিয়া এইটোৱে জনপ্ৰিয়তা লাভ কৰাটো একেবাৰে স্বাভাৱিক যিটো সময়ত তেওঁলোক ইতিমধ্যে মুন্সি মুফতি মৌলানাৰ কবলৰ পৰা তেওঁলোক এতিয়াও মুক্ত নহয় তেনেকুৱা অৱস্থাত মুন্সি মুফতি মৌলানাই তেওঁলোকৰ মাজত প্ৰচাৰ চলাবলৈ সুযোগ পাইছে একমাত্ৰ এই কাৰণেই যে সংখ্যা গৰিষ্ঠ লোকে তেওঁলোকক অহৰহ প্ৰশ্নৰ সন্মুখীন কৰাইছে অহৰহ প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছে প্ৰতিবাৰেই প্ৰতিদিনেই তেওঁলোক দেশপ্ৰেমী হয়নে নহয় তাৰ প্ৰমাণ দিব লগা হৈছে প্ৰিয় দৰ্শক বিষয়টো হিজাবৰ বিষয় উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ে ঠিক কৰিব কিন্তু ইউনিফৰ্ম পিন্ধিব আৰু হিজাব মূৰত মাৰিব এইটো গ্ৰহণযোগ্য হয়নে নহয় শিক্ষানুষ্ঠানত এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় কাৰণ ভাৰততে আন কেইটামান ধৰ্ম আছে যিসকলত পুৰুষে পাগুৰি পিন্ধি বিভিন্ন কামত আহে তেওঁলোকৰ ধৰ্মীয় পৰিচয় স্পষ্ট হৈ থাকে শৰীৰত আন কোনোবাই অন্য কাপোৰ পিন্ধি চাকৰি কৰিবলৈ আহে বা ৰাজহুৱা স্থানত দেখা যায় গতিকে এইটো স্কুল কলেজতো এই পাগুৰি পিন্ধাৰ ব্যৱস্থাটো গ্ৰহণযোগ্য হয় তেনেকুৱা অৱস্থাত হিজাব গ্ৰহণযোগ্য হয় নে নহয় মই নাজানো কিন্তু হয়তো ন্যায়ালয়ে সেইটো স্পষ্ট কৰি দিব আহক পৃথিৱীত হিজাব আৰু বুৰখাৰ অৱস্থাটোৰ এবাৰ বুজ লওঁ তুৰস্ক তাৰ কি তুৰস্কৰ ৯৫% লোক মুছলমান কিন্তু তুৰস্কত হিজাব নিষিদ্ধ আছিল ২০১৩ চনৰ ১ অক্টোবৰতহে হিজাবৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় ২০২৪ চনত মুস্তাফা কামাল পাছা যাক আটাতুৰ্ক বুলি কোৱা হয় তেওঁৰ নেতৃত্বত তুৰস্ক এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত পৰিণত হয় ৯৫% মুছলমান সেইখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ মুস্তাফা কামাল পাছাৰ বিষয়ে মই বেলেগে ক'ব নালাগে তেখেত আছিল ফিল্ড মাৰ্শাল প্ৰথম বিশ্বযুদ্ধত যেতিয়া তুৰস্কত অটোমান সাম্ৰাজ্যক যেতিয়া তেওঁ পৰাস্ত্ৰ কৰি উত্থান হৈছিল কামাল পাছাৰ সেই সময়ত তেওঁ এখন গণতান্ত্ৰিক গণৰাজ্য আৰু উদাৰনৈতিক গণতান্ত্ৰিক দেশ হিচাপে তুৰস্কক প্ৰতিষ্ঠা কৰিছিল আৰু ৯৫% মুছলমান থকা সত্ত্বেও তাত সেইখন ধৰ্ম নিৰপেক্ষ সফল গণতন্ত্ৰ হৈ আছিল মুস্তাফা কামাল পাছাই হিজাব বা বুৰখা সম্পূৰ্ণ নিষিদ্ধ কৰা নাছিল কিন্তু তেওঁ উৎসাহ দিয়া নাছিল যে আপোনালোকে পিন্ধিব লাগিব বুলি বাধ্যতামূলক কৰা নাছিল অথবা পিন্ধিবৰ কাৰণে কাকো উৎসাহ দিয়া হোৱা নাছিল কলেজ বিশ্ববিদ্যালয় চৰকাৰী কাৰ্যালয়ত হিজাব পৰিধান কৰাটো বাধ্যতামূলক নাছিল বৰঞ্চ হিজাব নিপিন্ধা মানুহক অত্যন্ত উৎসাহ দিয়া হৈছিল কিন্তু ১৯৮০ চনত এটা সামৰিক অভ্যুত্থান হ'ল আৰু এই অভ্যুত্থানত হিজাব সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হ'ল ৯৫% মুছলমানৰ দেশখনত হিজাব সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হ'ল হিজাব সম্পূৰ্ণ নিষিদ্ধ অৱস্থাটো ধৰ্মীয় অনুষ্ঠান বজাৰ সমাৰ প্ৰেক্ষাগৃহ প্ৰৱেশত হিজাবৰ পৰিধানত কিন্তু নিষেধাজ্ঞা নাছিলে কিন্তু ২০১৩ চনত অৰ্ডেয়ন চৰকাৰে বৰ্তমান অৰ্ডেয়ন চৰকাৰ আছে এই অৰ্ডেয়ন চৰকাৰে ২০১৩ চনত হিজাবৰ নিষেধাজ্ঞা সম্পূৰ্ণ প্ৰত্যাহাৰ কৰে কিন্তু বুৰখাৰ ওপৰত নিষেধাজ্ঞা এতিয়াও আছে তুৰস্কত ৰাজহুৱা স্থানত চৰকাৰী ব্যৱস্থাত বুৰখা এতিয়াও আইনসংগত নহয় কছোভো আজাৰবাইজান টিউনিছিয়া সিৰিয়া আৰু ইজিপ্তত বুৰখা আজিও নিষিদ্ধ কিন্তু হিজাব আছে এই আটাইকেইখন দেশেই মুছলমান প্ৰধান ৰাষ্ট্ৰ ইউৰোপৰ অষ্ট্ৰিয়া ডেনমাৰ্ক ফ্ৰান্স বেলজিয়াম বুলগেৰিয়া চীন ছুইজাৰলেণ্ডত বুৰখা আৰু হিজাব উভয়েই নিষিদ্ধ এই দেশবিলাকত ইউৰোপীয় দেশসমূহত ধৰ্মীয় পৰিচয় প্ৰকট কৰিব পৰা পোছাক ৰাজহুৱা স্থানত সামাজিকভাৱে নিষিদ্ধ ইউৰোপীয় দেশসমূহত শিক্ষানুষ্ঠানত ধৰ্মীয় পৰিচয়ৰ কোনো গুৰুত্ব নাই ইউৰোপৰ যিকোনো কলেজ বা ইউনিভাৰ্চিটিত কোন কি ধৰ্মৰ এই বিষয়টোলৈ কোনো বিশেষ আলোচনা নকৰে এই বিষয়টোৰ কোনো গুৰুত্বই নাই অষ্ট্ৰিয়া ডেনমাৰ্ক ফ্ৰান্স বেলজিয়াম বুলগেৰিয়া নেদাৰলেণ্ডছ চীন শ্ৰীলংকা ছুইজাৰলেণ্ডতো হিজাব আৰু বুৰখা নিষিদ্ধ শ্ৰীলংকাত বুৰখা
আৰু হিজাব নিষিদ্ধ কৰা হৈছে 2019 চনত আপোনালোকৰ মনত পৰিব খুব বেছি দিন হোৱা নাই যে 2019 চনত কলম্বোৰ এটা গীৰ্জাত এষ্টাৰ সানডে প্ৰাৰ্থনাত ভয়ংকৰ বিস্ফোৰণ হয় এই বিস্ফোৰণত 260 জন লোকৰ মৃত্যু হয় আৰু এই ঘটনাৰ পিছতেই শ্ৰীলংকাত বোৰখা আৰু হিজাব নিষিদ্ধ কৰা হয় এতিয়া আমাৰ দেশত বোৰখা আৰু হিজাব এতিয়াও নিষিদ্ধ কৰা হোৱা নাই স্কুল কলেজত ইউনিফৰ্ম আছে আৰু ইউনিফৰ্ম পৰিধান কৰি ছাত্ৰ ছাত্ৰীসকলে স্কুল কলেজত প্ৰৱেশ কৰিব পাৰে এটা ভিডিঅ'ত মই স্পষ্টভাৱে দেখুৱাইছো যে স্কুলৰ ইউনিফৰ্ম পিন্ধি আহিছে কিন্তু মূৰত হিজাব মাৰি আহিছে তেওঁলোককো বাধা দিয়া হৈছে কিন্তু একে ধৰণৰ শিক্ষানুষ্ঠানতে মূৰত পাগুৰি মাৰি অহা আন ধৰ্মৰ লোকক কিন্তু প্ৰৱেশৰ অনুমতি দিয়া হয় গতিকে এইটো এটা স্ববিৰোধী স্থিতি দেশখনত আছে আৰু শিক্ষানুষ্ঠানসমূহত আছে হিজাবক কেন্দ্ৰ কৰি আপোনালোকে গ্ৰাফিক্সত দেখিব যে আৰএছএছৰ মাজতো হৈছে তীব্ৰ মতানৈক্য বৰ্তমান উত্তৰ প্ৰদেশত ইলেকশ্যন চলি আছে নিৰ্বাচন চলি আছে গতিকে আৰএছএছৰ একাংশ নেতা কিন্তু আকৌ উত্তৰ প্ৰদেশত হিজাবৰ পক্ষে তেওঁলোকে হিজাব পৰিধান কৰাটোৰ পক্ষে স্থিতি লৈছে মুছলিম ৰাষ্ট্ৰীয় মঞ্চ এমআৰএম হৈছে আৰএছএছৰ মুছলমান সংগঠন এমআৰএমৰ অবধ উত্তৰ প্ৰদেশৰ অবধ অঞ্চলটো তাৰ যিজন প্ৰান্ত সঞ্চালক অৰুণ সিং তেওঁ হিজাবক সমৰ্থন কৰিছে এমআৰএমৰ নেতা অৰুণ সিঙৰ মতে পৰ্দা প্ৰথা ভাৰতীয় সংস্কৃতিৰ অংশ মুস্কান খান মই যাৰ নাম উল্লেখ কৰিছিলোঁ মুস্কান খানে হিজাব পিন্ধি কলেজলৈ অহাটো কোনো দুখনীয় কথা নহয় হিন্দু ছাত্ৰই মুস্কান খানক অপমান কৰাটো মুঠেই গ্ৰহণযোগ্য নহয় আনহাতে এমআৰএমৰ কেন্দ্ৰীয় কমিটিয়ে হিজাব ঘটনাৰ বিৰোধিতা কৰিছে কেন্দ্ৰীয় কমিটিৰ মতে মুস্কান খানক কিছুমান ধৰ্মান্ধ নেতাই ব্যৱহাৰ কৰিছে এইটো সঁচা হ'ব পাৰে এই কথাটো ময়ো বিশ্বাস কৰোঁ যে মুস্কান খানে হিজাব পিন্ধি আহিছিল তাৰপিছত তেওঁ বোৰখালৈ পৰিৱৰ্তন কৰা হ'ল এইটো কোনোবা ধৰ্মীয় নেতাই তেওঁক উচতনি দিছে এইটো এটা ধাৰণা সম্ভৱ হ'ব পাৰে অকল যে হিন্দুৰ ধৰ্মীয় নেতাই উচতনি দিয়ে সেইটো নহয় মুছলমানৰ ধৰ্মীয় নেতাই উচতনি দিব পাৰে আপুনি মই যদি হিন্দু পিউৰিটানিজম হিন্দু আমাৰ যিটো মৌলবাদ বা পিউৰিটানিজম বিশুদ্ধাচাৰিতা বিৰোধিতা কৰোঁ তেনেহ'লে মুছলমানৰ বিশুদ্ধাচাৰিতাও বিৰোধিতা কৰিব লাগিব মুছলমান মৌলবাদৰ বিৰোধিতা কৰিব লাগিব এটা মৌলবাদৰ বিৰোধিতা কৰিবলৈ গৈ আন এটা ধৰ্মৰ মৌলবাদক উৎসাহ দিয়াটো কোনো পক্ষেই উদাৰ নৈতিক গণতন্ত্ৰৰ পক্ষে ভাল কথা নহ'ব আৰু সেইখন যিখন সমাজ নাগৰিক সমাজৰ কাৰণেও ভাল কথা নহ'ব গতিকে উভয় ধৰ্মৰ মৌলবাদ উভয় ধৰ্মৰ বিশুদ্ধাচাৰিতাৰ বিৰুদ্ধে আচলতে দেশ সংগঠিত হোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে ধৰ্মীয় নেতাই পৰিৱেশ কলুষিত কৰাৰ উদ্দেশ্যৰে মুস্কানক ব্যৱহাৰ কৰিছে বুলি অৰুণ সিঙে সন্দেহ কৰে আৰু শিক্ষানুষ্ঠানত ইউনিফৰ্মৰ বাদে আন কোনো পোছাক পৰিধান কৰা অনুচিত বুলি আকৌ কৈছে আৰএছএছৰ কেন্দ্ৰীয় কমিটিয়ে আৰএছএছৰ কেন্দ্ৰীয় কমিটিৰ মতে মুস্কান খানক কিছুমান ধৰ্মান্ধ নেতাই ব্যৱহাৰ কৰিছে ধৰ্মীয় নেতাই পৰিৱেশ কলুষিত কৰাৰ উদ্দেশ্যৰে মুস্কানক ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে কৈছে যে শিক্ষানুষ্ঠানত কেৱল মাত্ৰ ইউনিফৰ্ম পিন্ধাহে জৰুৰী কথা প্ৰিয় দৰ্শক মই সাৰাংশ শেষ কৰাৰ আগতে মই এটা কথা কওঁ যে যেতিয়া দেশ বিভাজন হৈছিল দেশ বিভাজনৰ বাবে যিটো শক্তি আটাইতকৈ বেছি দায়ী আছিল সেয়া আছিল মুছলিম লীগ ভাৰতবৰ্ষৰ ইতিহাসত মুছলিম লীগৰ কথা সকলোৱে পঢ়িছে কিন্তু ভাৰতবৰ্ষত যে আন এটা দেশপ্ৰেমী সংগঠন তাৰ বহু আগতেই জন্ম হৈছিল 1919 চনত জমিয়ত উলেমা ই হিন্দ ই যে মহাত্মা গান্ধীৰ লগত একেলগে নেহেৰুৰ লগত একেলগে চৰ্দাৰ পেটেলৰ লগত একেলগে যে স্বাধীনতা সংগ্ৰামত অৱতীৰ্ণ হৈছিল আৰু দেশ বিভাজনৰ বিৰোধিতা কৰিছিল সেই কথাটো চৰ্চাৰ বাহিৰলৈ গুচি গৈছে এতিয়া ভাৰতৰ জনসাধাৰণে জমিয়ত উলেমা হিন্দৰ দৰে সংগঠনকো সন্দেহ কৰে যাৰ ফলত জমিয়ত উলেমা হিন্দ মূল খুঁটিৰ পৰা আঁতৰি গৈ পেলাই তেওঁলোকৰো এতিয়া চেহেৰা একেবাৰে সাম্প্ৰদায়িক চেহেৰা ৰূপ লৈছে যিটো আচলতে বাৰম্বাৰ প্ৰৰোচনাৰ ফলত হোৱা এটা ঘটনা দ্বিতীয় এটা ঘটনা মই কওঁ বিখ্যাত ইতিহাসবিদ ৰামচন্দ্ৰ গুহ তেওঁ বাংগালুৰুত থাকে আপোনালোকে তেওঁৰ বহুত কিতাপ পঢ়িছে আপোনালোকে ৰামচন্দ্ৰ গুহ বাংগালুৰুৰ পৰা এবাৰ মাংগালুৰুলৈ গৈ আছে গৈ থাকোঁতে এখন সৰু চহৰৰ মাজেদি যাব লগা হ'ল আৰু সেই সৰু চহৰৰ অলিগলিত তেওঁ দেখিলে যে বহুত ঘৰৰ সন্মুখত আৰু তেওঁলোকৰ বাৰান্দাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰা আছে সেইদিনা 15 আগষ্ট বা 26 জানুৱাৰী নাছিল তেতিয়া টেক্সিৰ চালকজনক ৰামচন্দ্ৰ গুহই সুধিলে যে এই মানুহবোৰৰ ঘৰত জাতীয় পতাকা কিয় উত্তোলন কৰা হৈছে তেতিয়া টেক্সি চালকে উত্তৰ দিলে আজি ভাৰত পাকিস্তানৰ খেল আছে আৰু সেই মানুহবোৰ মুছলমান মানুহ তেওঁলোকে দেশপ্ৰেমৰ পৰিচয় দিবলৈ জাতীয় পতাকা উত্তোলন কৰিবলৈ বাধ্য হৈছে নহলে তেওঁলোকক সন্দেহ কৰিব এয়া আছিল
টেক্সি চালকজনৰ ৰামচন্দ্ৰ গোহৰ প্ৰতি উত্তৰ। তৃতীয় এটা ঘটনা মই কওঁ, 39ৰ পৰা 42লৈকে 43লৈকে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল, সেই সময়ত ভাৰতৰ স্বাধীনতা আন্দোলনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় আৰু দ্বিতীয় বিশ্বযুদ্ধ সেই সময়ত চলি আছিল। সেই সময়ত যেতিয়া ক্ৰিপছ মিছন আহিছিল, তেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল মৌলানা আবুল কালাম। মৌলানা আবুল কালাম আজাদ তেওঁ আছিল জাতীয় কংগ্ৰেছৰ সভাপতি আৰু তেওঁক ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বসন্মতিক্ৰমে ক্ৰিপছ মিছনৰ লগত এককভাৱে আলোচনা কৰাৰ অনুমতি দিছিল। গোটেই নিশা কংগ্ৰেছ কমিটিৰ লগত মৌলানা আবুল কালাম আজাদে আলোচনা কৰে আৰু ৰাতিপুৱা গৈ ক্ৰিপছ মিছনৰ লগত মৌলানা আবুল কালাম আজাদে ভাৰতৰ পক্ষে কংগ্ৰেছৰ পক্ষে কথা কয়। সেই সময়ত এজন মুছলমানৰ হাতত ভৱিষ্যতৰ ভাৰতবৰ্ষৰ দায়িত্ব অৰ্পণ কৰিছোঁ বুলি এজন হিন্দুও প্ৰশ্ন কৰা নাছিল। আৰু আজি ভাৰতবৰ্ষৰ মাটিত হিন্দুৱে প্ৰশ্ন কৰে, হিজাব পিন্ধি যাব পাৰিবানে নোৱাৰা? সাৰাংশ ইমানতে সামৰিছোঁ। নমস্কাৰ।